নমস্কাৰ সকলোকে, আপোনালোক সকলোৰে খবৰ নিশ্চয় ভাল। মই আহিছিলোঁ বাৰু আজি বিশালত আহিছিলোঁ, কিছুমান কাপোৰ দেখিলোঁ, কিছুমান বাচন আছে, ধুনীয়া ধুনীয়া বাচন আছে, তাকে বাচনবিলাক চালোঁ বাৰু। এইবিলাক যিয়ে নহওক, এইবিলাক মোক বাৰু নালাগে, মোক লগা আছিলে কণ্টেইনাৰ চাম বাৰু, এতিয়ালৈকে লোৱা নাই। এতিয়া কাপোৰ চাপোৰখিনি চালোঁ, চাই কিনে কণ্টেইনাৰ ল'ম। আৰু কাপোৰখিনি চালোঁ বাৰু, ভাল লাগিছে কাপোৰখিনি, কিন্তু কোৱালিটিটো মই ইমান ঠিক দেখাই, সেইটো কাৰণে মই নল'লোঁ আৰু ল'ব ইচ্ছা নাই। আৰু মই ইয়াৰ পৰা এটা ফ্লাক্স ল'লোঁ মানুহজনৰ কাৰণে, এয়া ধুনীয়াকৈ মানুহজন আৰু মই এইবিলাক চাই আছোঁ আৰু তাকে মানুহজনক ক'লোঁ, আৰু মোক সুধি আছে কিবা সৰু সৰু কিবা ডাব্বা লাগিব নেকি। মই বোলো সৰু ডাব্বা নালাগে, ওলাইছে নহ'লে গ্লাছ লোৱা, আইনাৰ গ্লাছ। মই বোলো আইনাৰ গ্লাছটো বাৰু আছে। মই বোলে এটা কাম কৰা, নহ'লে ভাল যে মানুহবিলাকে ড্ৰিংকছ কৰে সেনেকুৱা ধুনীয়া গ্লাছ সজাবৰ কাৰণে লোৱা। ক'ব লাগিছে হয় নেকি, তুমি ড্ৰিংকছ কৰিবা? মই বোলো মই ড্ৰিংকছ নকৰোঁ। তাকে আৰু এনেই চালোঁ, ভাল লাগে কিন্তু এইবিলাক বস্তু চাই, লওঁ বা নলওঁ, একবাৰ লাৰি চাৰি চাবলৈ পাইছোঁ, তাকে ভাল লাগিছে মোৰ। কাৰণ এইবিলাক যিহেতু আমাৰ ইউজ নহয়। এয়া গ্লাছটো চাবচোন কি ধুনীয়া, মৰম লাগে কিবা গ্লাছকেইটা। তাকে চালোঁ, এয়া বিশালৰ ভিতৰত গোটেই ফ্ল'ৰ ফাটি গৈছে, টাইলছবিলাক কিবা পৰিছিল চাগে, সেইটো কাৰণে ফাটিছে। এয়া লাওপালি ছেট আৰু চেল কোম্পানীৰ এইবিলাক কাপলেট চালোঁ। কাপলেটবিলাক একেই দাম বাৰু, ইয়াতে যিমান দাম তাতেও ঘূৰি আমি বাহিৰত ল'লেও সিমানে দাম, 500। সেইটো কাৰণে নল'লোঁ, যিহেতু ওচৰৰ মেজাৰ পৰাও ল'ব পাৰিম, তাকে নল'লোঁ। হাজবেণ্ডে দুটা কফি কাপ ল'লে আৰু বাদাম ল'লে। বাকী কৈছে যিহেতু একেই সমান বস্তুৰ দাম। ঘৰ আহি পাই আৰু দেখালোঁ, এয়া মাইনাৰ কাৰণে মোক কিবা কিবি ল'ব দিছিলে, তাকে ল'লোঁ। সেইটো কাৰণে লৈ কিনে আহিলোঁ। আৰু দুখন চালনী লৈছোঁ, এখন বাৰু ফ্ৰেম থকা আৰু এখন প্লাষ্টিকৰ, আটা চালিবৰ কাৰণে। খুব বেছি দাম নহয় বাৰু, 19 টকা লৈছে প্লাষ্টিকৰ চালনীটোত, আৰু সেইটোত 205 টকা লৈছে। ফ্লাক্সটোত চাগে 200 নেকি, মই ভালদৰে নাজানো, চোৱা নাই। আৰু এয়া বাদাম 2 পেকেট, আৰু আলু পিটিকা কৰাৰ বাবে মোক এখন ষ্টীলৰ সেই এখন আনিলোঁ। সেইখনৰ নাম বাৰু কি মই নাজানো, আপোনালোকে জানিলে ক'ব। আৰু এয়া কণ্টেইনাৰ লৈছোঁ 3টা, কাৰণ বেছি বস্তু হ'লে তাৰমানে কণ্টেইনাৰত ৰাখিবৰ কাৰণে সুবিধা হয়। আৰু আহি কিনে ভাত খাব লৈছোঁ, সৰু আলু ভাজিছোঁ, কণী বইল আৰু দাইল, তেনেকৈ ভাত বনাই ৰাখি থৈ গৈছিলোঁ। আহি আকৌ খাব লৈছোঁ। মানুহজনে এঠাইত যাব ওলাই, বতৰটো বেয়া কৰিছে, সেইকাৰণে জল্দি জল্দি ভাত খালে। কৈ আছে যে খাবলৈ ইচ্ছাই যোৱা নাই। বোলে একো কথা নাই, লাহে ধীৰে খোৱা, গলত বাজি যাব, ইমান স্পেচিয়েল খাব নালাগে, অলপ টাইম ৰখিব বাৰু। তেনেকৈ ভাত চাত খালে, লাহে লাহে খাই আছে, ময়ো খালোঁ। এতিয়া মোৰো খোৱা হ'বই আৰু এতিয়া মানুহজনক তাতে পঠাই আকৌ এতিয়া মই অকণমান টাইমৰ কাৰণে শালত যাম। কাৰণ দিনটো বাৰু গ'লে এনেকৈ অকণমান কাপোৰ আছে, বেছিও কাপোৰ নাই। এখন গামোচা আছে, সেইখনে মই বৈখিনি খতম কৰিব পৰা নাই। কাৰণ কিয়, ৰাতিপুৱা ওলাই গ'লোঁ এজেঞ্চিত, চিলিণ্ডাৰ বুক কৰিব পৰা নাই, বহুত বেছি প্ৰব্লেম হ'ব মোৰ চিলিণ্ডাৰ নহ'লে। এয়া মই তলত যাই আছোঁ শালত। চিলিণ্ডাৰটো বাৰু অনলাইন পে'মেণ্ট কৰিলে অট'মেটিকলি বুক হৈ যাব, আৰু নেক্সট দিনাখন পাব আপোনালোকে। কিন্তু অনলাইনৰো বহুত বেছি লাইন, তথাপিতো আৰু উপায় নাই, যিয়ে নহওক পাম, তেনেকৈ আশা আছে এটা, অহাকালিলৈ পাম। এতিয়া অকণমান মুখত চব ভৰাই আহি গ'লোঁ।